এনভাইৰনমেণ্টৰ লগত মিলাই পেলাই আমি কিছুমান কাম কৰিব লাগিব যিহেতু এতিয়া আমাৰ এনভাইৰনমেণ্টটো কেনেকুৱা ধৰক আমাৰ পৰিৱেশটো যদি আমি ভাল কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ই অটো চলাব লাগিব নহ'লে ই ৰিক্সা চলাব লাগিব এতিয়া আপুনি ভাবিব পাৰে যে আমি পেট্ৰলৰ চলালে আমাৰ লাভ বেছি হয় নহয় পেট্ৰলতকৈ আপুনি যদি বেটাৰী বা ইলেক্ট্ৰিক ভেহিকেল যদি চলায় তেতিয়াহ'লে আপোনাৰ লাভালাভ বেছি আপুনি চহৰৰ ভিতৰত লৈ যাব পাৰিব নোৱাৰে সেইটো চবতকৈ ডাঙৰ কথা হেল্ল' গাইজ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আছোঁ গুৱাহাটী এটা বৃহৎ কোম্পানী আৰু কোম্পানীটোৰ নাম হৈছে ঠকুৰাল হয় আমি বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ যে আমি ই ৰিক্সা ৰাস্তা দি যোৱা দেখা পাওঁ আমি ই ৰিক্সাত উঠোঁ আমি ই ৰিক্সাত বিভিন্ন জেগাত ঘূৰোঁ কিন্তু মোৰ কাষত যিখন বাহন আছে এই বাহনখন হৈছে ই ৰিক্সা নহয় এই বাহনখন হৈছে ই অটো 6জনৰ চাৰ্টিফাইড কৰি আপোনালোকলৈ লৈ আহিছোঁ এখন ই অটো য'ত আপোনালোকে 6জনৰ পাৰ্মিট পাব মানে ই অটোখনৰ বিষয় সম্পূৰ্ণ জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কিয়নো আমি ঘৰতে বহি আছোঁ নিবনুৱা হৈ আছোঁ আমি কি কৰিম কলৈ যাম এইখিনি কথাৰে আমাক আগুৰি ৰাখিছে চিন্তাৰে গতিকে আপোনালোকলৈ খুব ধুনীয়া এখন ই অটো লৈ আহিছোঁ যিখন ই অটো লৈ আপোনালোকৰ পৰিয়ালটো ধুনীয়াকৈ পোহপাল দি আপুনি স্বাৱলম্বী হ'ব পাৰিব হয় মই আজি আপোনালোকক এই ই অটোখনৰ সকলোখিনি ফিচাৰ্ছৰ বিষয়ে কৈ দিম যদি আপুনি এখন অটো কিনিম বুলি ভাবিছে এখন হৈছে ই অটো আৰু ই অটোখনত আপোনালোকে ফাৰ্ষ্ট অফ অল পাব এটা LED হেডলেম্প য'ত DRL আছে ঠকুৰাল কোম্পানী ই অটো তাৰপিছতে আপোনালোকে ছাছপেনশ্যন চাওক কিমান ধুনীয়া ছাছপেনশ্যন দিছে আৰু ড্ৰামৰ সৈতে আপোনালোকে এটা হুইল পাই যাব তো 4 আপোনালোকে হুইল বেছ পাই যাব টায়াৰ খুব ধুনীয়া লগতে আপোনালোকে ফায়াৰ পাই যাব আৰু এইটো চিট আৰু ইয়াতে পাব আপুনি ষ্ট্ৰেঙত আপুনি যেতিয়া পাইলটৰ চিটত যেতিয়া আপুনি বহিব এনেকৈ বহাৰ লগে লগে ইয়াতে আপোনালোকে ডিজিটেল এটা মিটাৰ পাব য'ত আপোনালোকে চাৰ্জিংটো এনেকৈ বিলিং হৈ থকা দেখা পাব আৰু লগতে এটা মিউজিক ছেট পাব ইয়াতে আপুনি ব্লুটুথ কানেক্টিভিটি পাব আৰু এইটো হৈছে কি চিষ্টেম এই যেটো কি চিষ্টেম হয় ইগনিছ ইয়াতে আপুনি অন কৰিব লাগিব ইয়াত আছে ব্ৰেক চিষ্টেম মানে এডাল হৈছে হেণ্ড ব্ৰেক আৰু আপোনালোকৰ গাড়ীখনৰ এতিয়া পাইলটৰ চিটৰ পৰা লৈ আহিছোঁ এতিয়া আপোনালোকক দেখাম গাড়ীখনৰ ভিতৰটো এখন দৰ্জা এনেকৈ খুলিব খোলাৰ লগে লগে আপোনালোকে এইটো দেখিলে খুব ধুনীয়া এটা ইণ্টেৰিয়ৰ য'ত আপোনাৰ 4জন এইফালে আগত 2জন বহাই এজন বহাই এইটো আপোনালোকে বুজি পাব কথা হ'ল ইয়াতে আপোনালোকে হেণ্ডেলিং পাই যাব আৰু ই অটোখন চাওক না কিমান লেটেষ্ট বনাইছে গাড়ীখন দেখিছেনে কি মজা লাগিছে তো এনেধৰণৰ যদি আপোনালোকে এখন ই অটো ল'ম বুলি ভাবিছে বেষ্ট অপশ্যন হ'ব ঠকুৰাল কোম্পানী আপোনালোকে ল'ব পাৰে লগতে মই আপোনালোকক দেখাই দিছোঁ এইটো ঠকুৰালৰ লগত লাগি আছে গাড়ীখন দেখি কেনেকুৱা লাগিছে তো কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰক এবাৰ যদি চাৰ্জ কৰে আপোনালোকে 150 কিলোমিটাৰ চলাব পাৰিব বুজি পাইছেনে ইমান ধুনীয়া এখন ঠকুৰাল কোম্পানীয়ে ই অটো আপোনালোকলৈ লৈ আহিছে ঠকুৰাল কোম্পানী ই অটোখন এইকাৰণে উলিয়াইছে যে মানুহৰ লাভ হওক মানে আমাৰ লাভ হওক কোম্পানীয়ে সেইটো কাৰণে এনেধৰণৰ অটো উলিয়াইছে মোৰ বেক সাইডে তেওঁলোকৰ ডাঙৰ এটা বৃহৎ গুদাম আছে আৰু এই গুদামত আহি মই আপোনালোকক এই ইনফৰমেশ্যনটো দিছোঁ তো ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকুৱা লাগিছে তো কমেণ্ট বক্সত কমেণ্ট কৰিব ঠকুৰাল কোম্পানী ই অটোখনৰ চাৰ্জিঙৰ টাইমটো হৈছে 3.5 ঘণ্টাত ফুল চাৰ্জ কৰিব পাৰিব আৰু আপোনালোকে 3 বছৰৰ কাৰণে বেটাৰী ৱাৰেণ্টি পাব যে আমি বিভিন্ন ধৰণৰ ই ৰিক্সা দেখিছোঁ বা অটো দেখিছোঁ মটৰৰ যিটো কণ্ট্ৰলাৰ থাকে সেই মটৰৰ কণ্ট্ৰলাৰটো কেতিয়াও মানে ৱাৰেণ্টি পিৰিয়ড নাথাকে তো জেনেৰেলি কিছুমান ই ৰিক্সাত মানে ধৰক আপোনাৰ 1 বছৰ ৱাৰেণ্টি থাকে কিন্তু ঠকুৰালে আপোনালোকলৈ 3 বছৰৰ মটৰৰ কণ্ট্ৰলাৰ যিটো সেইটো আপোনালোকক 3 বছৰৰ কাৰণে ৱাৰেণ্টি পিৰিয়ডটো দিছে ই অটোখন এইকাৰণে মই আপোনালোকক দেখাইছোঁ যাতে আপোনালোকে সম্পূৰ্ণ কথাখিনি জনাৰ পিছত তো আপোনালোকে এই ই অটোখন ল'ব পাৰে তো আপোনালোকক মই কণ্ট্ৰলাৰৰ কথা কৈছোঁ চাৰ্জিঙৰ কথা কৈছোঁ বেটাৰী ৱাৰেণ্টি কথা কৈছোঁ কণ্ট্ৰলাৰ ৱাৰেণ্টি কথা কৈছোঁ গাড়ীখনৰ বডিটো দেখাইছোঁ ভিতৰটো দেখাইছোঁ টায়াৰ দেখাইছোঁ সো এই গোটেই ইনফৰমেশ্যনখিনি আপোনালোকে কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিব যদি আপোনালোকে এই এনেধৰণৰ ই অটো ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ নিয়েৰেষ্ট থকা ঠকুৰালৰ ডিলাৰত যাওক আৰু ঠকুৰালৰ ডিলাৰত গৈ আপোনালোকে এই ই অটো আপোনালোকে ইনফৰমেশ্যন লওক আৰু অতি সহজে আপোনালোকে ল'ব পাৰিব আপুনি যদি কেছতো লয় কেছতো ল'ব পাৰিব যদি আপোনালোকে ফাইনেন্স কৰি ল'ব বিচাৰে তো ফাইনেন্স কৰি ল'ব পাৰিব কিয়নো এতিয়া আমাৰ এনভাইৰনমেণ্টৰ লগত মিলাই পেলাই আমি কিছুমান কাম কৰিব লাগিব যিহেতু এতিয়া আমাৰ এনভাইৰনমেণ্টটো কেনেকুৱা ধৰক আমাৰ পৰিৱেশটো যদি আমি ভাল কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ই অটো চলাব লাগিব নহ'লে ই ৰিক্সা চলাব লাগিব তেতিয়া আমাৰ এই যিটো নেচাৰটো উন্নত হ'ব আৰু নেচাৰটো খুব ধুনীয়া হৈ থাকিব নেচাৰৰ কথা তেওঁলোকে চিন্তা কৰিয়ে এই এনেধৰণৰ ই অটো ই ৰিক্সা বুজি পাইছেনে এনেধৰণৰ যিবিলাক বাহন সেই বাহনবিলাক উলিওৱা হৈছে আৰু ইন ফিউচাৰত হ'বলৈ গৈ আছে সকলোখিনি ইলেক্ট্ৰিক ভেহিকেল
এতিয়া আপুনি ভাবিব পাৰে যে আমি পেট্ৰলৰ চলালে আমাৰ লাভ বেছি হয়, নহয়। পেট্ৰলতকৈ আপুনি যদি বেটেৰী বা ইলেক্ট্ৰিক ভেহিকেল যদি চলায় তেতিয়াহ'লে আপোনাৰ লাভালাভ বেছি। কিয় আপুনি ইয়াত এবাৰ চাৰ্জ কৰিলে যদি আপোনাৰ চাৰ্জত যদি খুব বেছি যদি 100-150 টকা বা 80 টকা গৈ আছে, তেতিয়াহ'লে আপোনাৰ দিনটোত প্ৰায় 2000 পৰা 3000 টকা আপোনাৰ ইনকাম আহি আছে। এই ইলেক্ট্ৰিক ভেহিকেলত লাভ আছে। তো সেইকাৰণে মই আপোনালোকক এই গোটেই ইনফৰমেশ্যনখিনি দিছোঁ। এনেধৰণৰ এখন যদি ই অটো ল'ম বুলি ভাবিছে, ঠকুৰাল ডিলাৰত যাওক আৰু আপোনালোকে ইনকুৱাৰী কৰক। ধন্যবাদ।